অধ্যক্ষ মহোদয় কৈছে যে এই বিধানসভা কিয় বিশ্বাসত লোৱা নাই মহন্ত ডাঙৰীয়া মেমৰি স্মৃতি শক্তি আমাৰ সকলোৰে সজীৱ হ'ব লাগে 800 শ্বহীদৰ কেঁচা তেজৰ ৰাঙলী খেলি অসম চুক্তি কৰিছিল কোনখন অসমৰ ৰাইজক সুধি কৰিছিল অধ্যক্ষ মহোদয় কোনখন অসমৰ ৰাইজক সুধি অসম চুক্তি কৰিছিল অধ্যক্ষ মহোদয় 1.5-2 কিলোমিটাৰ কৰি বৰ্ডাৰ ফেন্সিং পিছুৱাই বৰ্ডাৰ ফেন্সিং কৰা হৈছিল land is a state subject I agree land is a state subject if land is a state subject who authorized Prafulla Kumar Mohanto to keep the 2 kilometer distance 2 kilometer দূৰত থাকি কাটাতাৰৰ বেৰা কৰিবৰ কাৰণে কোনখন বিধানসভাই তেখেতক মঞ্জুৰি দিছে আজি অধ্যক্ষ মহোদয় H2O হাইড্ৰোজেন আৰু অক্সিজেন লগ লাগি পানী হয় কংগ্ৰেছৰ দিনতো H2O লগ লাগি পানী হ'ব লাগিব আৰু এজিপি দিনতো H2O লগ লাগি পানীয়ে হ'ব লাগিব নিয়ম বেলেগ বেলেগ হ'ব নালাগে অসম চুক্তি কৰাৰ সময়ত অন্তত শহীদৰ পৰিয়াল কেইটাৰ অনুমতি লৈছিল নে বিধানসভা বাদ দিয়ক অসমৰ ৰাইজ বাদ দিয়ক কাটাতাৰৰ বেৰা 2 কিলোমিটাৰ পিছুৱাই বনোৱাৰ আগত এইখন বিধানসভাক বিশ্বাসত লোৱা হৈছিল নে আৰু আজি আপোনালোকে তৰুণ গগৈ ডাঙৰীয়াক কৈছে যে why you have not taken Assam Assembly into confidence অধ্যক্ষ মহোদয় এইখনেই প্ৰথম চৰকাৰ যিখন চৰকাৰে কৈছে হয় আমি এইখন বিধানসভাক আস্থাত লম কাৰণ চুক্তি মতে মাটি দিয়া নহয় this is the time for discussion কোনোবাই কৈছে একট কৰাৰ আগতে ডিসকাশন কৰিব লাগে 51 চনটো 71 কৰিব বুলি কেনেকৈ জানিছিল মহন্ত ডাঙৰীয়া এইটো আলোচনাতহে হৈছিল আলোচনাৰ পিছতহে সিদ্ধান্ত হ'ব আলোচনা হ'ল এতিয়া চুক্তিখন ৰেটিফিকেশন হ'ব ৰাইজে যদি নিবিচাৰে ৰেটিফিকেশন নহব ৰাইজে বিচাৰিলে ৰেটিফিকেশন হ'ব কিন্তু চুক্তিৰ আগত আলোচনাৰ আগত কোনবাই সিদ্ধান্ত লৈ যায় নেকি তেতিয়াতো আলোচনাই নহব দেখোন যদি মাইন্ডটো ক্লোজ কৰি কোনোবাই যায় যে মই এখিনি দিম মই এখিনি নিদিও তে ডিসকাশনটো ক'ত হ'ব ডিসকাশন খোলা মনৰে হয় সিদ্ধান্ত হয় কিন্তু সিদ্ধান্তৰ পিছত যদি ৰাইজৰ আপত্তি আছে সেই সিদ্ধান্ত বাতিল হয় আজিওতো ইন্দিৰা মুজিব চুক্তিটো ৰেটিফিকেশন হোৱা নাই but this is the time international conductor কথা কৈছে প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া ইন্টাৰনেশ্যনেল ডিপ্লোমেচিৰ কথা কোৱা হৈছে মই ৰাজনীতি বিজ্ঞানত অলপ পঢ়িছো আন্তৰ্জাতিক চুক্তি কৰাৰ আগত আলোচনা নহয় আন্তৰ্জাতিক চুক্তি কৰাৰ পিছত আলোচনা হয় কিন্তু তথাপিতো ভাৰতৰ প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং এজন ষ্টেটসম্যান কাৰণে তেওঁ কিন্তু বাংলাদেশত যোৱাৰ আগতে সৰ্বদলীয় বৈঠক বিশেষকৈ বিজেপি দলক তেখেতে বিশ্বাসত লৈহে তেখেত বাংলাদেশলৈকে গৈছে আজি কথাবিলাক উলুটা কলে নহব নহয় অসম চুক্তি কৰিলা ৰাইজক বিশ্বাসত নললা 2 কিলোমিটাৰ ফেন্সিং পিছুৱাই দিলা ৰাইজক বিশ্বাসত নললা আৰু আজি তৰুণ গগৈ ডাঙৰীয়াই যেতিয়া ৰেড ক্লিফ লাইনৰ বাহিৰত গৈ 700 একৰ মাটি ভাৰতলৈকে ঘূৰাই আনিলে তেতিয়া বিধানসভাক বিশ্বাসত ল'ব লাগে কিবা এৰি দিলেহে বিধানসভাক বিশ্বাসত ল'ম অসমৰ কাৰণে আনিব গলে বিধানসভাক বিশ্বাসত ল'ব লাগিব নি হয় যদি আমি কিবা এৰি দিলোহেঁতেন আমি বিধানসভাক বিশ্বাসত ললোহেঁতেন আমি আনিব গৈছো অধ্যক্ষ মহোদয় আমিতো ভাবিছো তৰুণ গগৈ আহিব অপজিশন উইল মুভ এ থ্যাঙ্কস মোশন যে তৰুণ গগৈ ডাঙৰীয়া ৰেড ক্লিফৰ বাহিৰৰ পৰা মাটি লৈ আহিছে আৰু আমি ডিসকাশন কৰিম কিন্তু ইয়াতটো আহি উলুটা কিয় উলুটা হল অধ্যক্ষ মহোদয় ফেন্সিং দিয়াৰ সময়ত জয়নাথ শৰ্মা ডাঙৰীয়া নিজে আজি এনবিসিসি গালি দিব নাপায় অধ্যক্ষ মহোদয় দুখ দিব নাপায় গালিটো আনপাৰ্লিমেণ্টাৰী কাটি দিব লাগে এনবিসিসিক দুখ দিব নাপায় এইখন অধ্যক্ষ মহোদয় প্ৰথম ফেন্সিং যিখন বৰাইবাৰীত দিছিলে কোনো এনবিসিসিয়ে দিয়া নাই অধ্যক্ষ মহোদয় গড়কাপ্তানী মন্ত্ৰী অতুল বৰা আছিলে অসম চুক্তি মন্ত্ৰী জয়নাথ শৰ্মা আছিলে মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আছিলে অধ্যক্ষ মহোদয় কোনো এনবিসিসি নাই এনবিসিসি পিছত আহিলে এনবিসিসিয়ে কি কৰিছে য'ত য'ত মহন্ত ডাঙৰীয়াই সিঙ্গল ফেন্সিং দিছিল বেচাৰাহতে তাত ডাবল ফেন্সিং দিলে এইখন আছিল মহন্ত ডাঙৰীয়াৰ ফেন্সিং কেতিয়াবা ইতিহাস লিখিব ভাল এইখন মহন্ত ডাঙৰীয়াৰ ফেন্সিং আৰু এইখন এনবিসিসিৰ ফেন্সিং এইখন ডাবল ডাঙৰ এইখন মহন্ত ডাঙৰীয়া ইহঁতক ধন্যবাদহে দিব লাগে অধ্যক্ষ মহোদয় আপুনি যি মহন্ত ডাঙৰীয়াই যি ফেন্সিং পাতিছিল ওপৰদি এটা জাপ পাৰিলে মানুহ সোমাব পাৰে কালি আমাৰ ৰাণা গোস্বামী পিজু চব ৰেকিব সকলোৱে গৈ চাই আহিছে অধ্যক্ষ মহোদয়
এইটো অসম পিডব্লিউয়ে বনোৱা যেতিয়া অতুল বৰা ডাঙৰীয়া গড় কাপ্তানী মন্ত্ৰী আছিল আৰু জয়নাথ শৰ্মা ডাঙৰীয়াই সৰজমিন বৰাইবাৰীত গৈ সৰজমিন তদন্ত কৰি ফেন্সিং বনাইছিলে ইয়াত NBCCক দোষাৰোপ কৰাৰ আজি প্ৰশ্ন নুঠে এই সিদ্ধান্তটো লোৱাৰ আগতে বিধানসভাত কথা পতা হৈছিল নে মই তেতিয়া বিধানসভাত নাছিলো অৰ্থেন্দু দে ডাঙৰীয়া আছিলে কথা পাতিছিল নেকি ছাৰে জানিব আমি নাছিলো দুইটো বৰাইবাৰী তেতিয়া আপোনালোকে এৰি ফেন্সিং দিলে কিন্তু এতিয়া কৈছে যে আমি বিধানসভাত হেতু নহয় এটো বৰ্ডাৰ ফেন্সিং তেনেকে নহয় বৰ্ডাৰ ফেন্সিং মানে বৰ্ডাৰ নহয় অধ্যক্ষ মহোদয় বৰ্ডাৰ ফেন্সিং মানে বৰ্ডাৰ নহয় কিন্তু য'ত ডিসপিউট থাকিব উই হ্যাভ টু বি ভেৰি কেয়াৰফুল বেলেগ জায়গাত ক্যাজুয়ালি বৰ্ডাৰ ফেন্সিং হ'ব পাৰে বাট ইন ডিসপিউটেড ল্যান্ড ইভেন এডাল ফলক খৰি এডাল দিওঁতেও ইউ হ্যাভ টু বি ভেৰি ভেৰি কেয়াৰফুল ইউ ক্যানট মেক এ ক্যাজুয়াল স্টেটমেন্ট যে আমি আৰু দি দিলো কাৰণ সেইখন বৰ্ডাৰ নহয় বেলেগ এৰিয়াৰ ক্ষেত্ৰত that may be মই নকওঁ কবাত জুৰি এটা আছে পাহাৰ এটা আছে ফেন্সিং বনাব পৰা নাই 500 মিটাৰ পিছুৱাই বনাইছে but where there is a dispute and it is a known dispute সৰুখুৰা dispute নহয় 1947 অৰ পৰা it is a known dispute তাতে অসম চুক্তি ৰূপায়ণ মন্ত্ৰী গৰাকী নিজে গৈ যেতিয়া ফেন্সিং দিব he has to be doubly careful অধ্যক্ষ মহোদয় তাৰ পিছত চাওক এখন সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ফটো দেখেত সেই জায়গাত গৈ নিজে ফেন্সিং চাই আহিছে 2 কিলোমিটাৰ পিছত গৈ প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া চৰকাৰে ফেন্সিং দিলে এই আন্দোলনটো অধ্যক্ষ মহোদয় তেতিয়া কিয় নহল আজি যেটো আন্দোলন হৈছে ফেন্সিংবোৰ 2 কিলোমিটাৰ পিছত দি আসুৱে দেখা পোৱা নাছিল কেএমএছে দেখা পোৱা নাছিলে ও যেতিয়া পৰেশ বৰুৱা বাংলাদেশত থাকিব তেতিয়া বাংলাদেশৰ বিপক্ষে মাত মাতাৰ আমাৰ সাহস নহয় যেতিয়া পৰেশ বৰুৱাক বাংলাদেশে খেদি দিব তেতিয়া বাংলাদেশ ৰাতি ৰাতি আমাৰ শত্ৰু হৈ গ'ল অধ্যক্ষ মহোদয় অসমৰ ৰাইজৰ ৰাজনৈতিক বিশ্বস্ততাক অসমৰ ৰাইজৰ ৰাজনৈতিক মানসিকতাক ইমান কেজুৱেলি ললে নহব অসমৰ মানুহ ৰাজনৈতিকভাৱে পৰিপক্ক যেতিয়া পৰেশ বৰুৱাই ভাৰত বাংলাদেশৰ ল্যান্ড ডিলক ক্ৰিটিসাইজ কৰে তেতিয়া অধ্যক্ষ মহোদয় সন্দেহৰ আঙুলি আৰু ওপৰলৈকে উঠে ও তোমাক বাংলাদেশৰ পৰা খেদি পঠিয়ালে কাৰণে এতিয়া ইউ উইল ক্ৰিটিসাইজ দা ল্যান্ড ডিল সেই সময় যেতিয়া ফেন্সিং দিছিলে 2 কিলোমিটাৰ দূৰত গৈ ফেন্সিং দিছিলে আসুৱে দেখা পাইছিলে সকলোৱে দেখা পাইছিলে তথাকথিত বুদ্ধিজীৱীসকলে দেখা পাইছিলে কিন্তু সেই সময়ত পৰেশ বৰুৱা বাংলাদেশত আছিল কিজানি বাংলাদেশক ক্ৰিটিসাইজ কৰিলে পৰেশ বৰুৱা নিৰাপত্তা বিঘ্নিত হয় কিজানি আলফা নিৰাপত্তা বিঘ্নিত হয় সেই কাৰণে আমি একো নামাতো কিয় 2001 চনত অধ্যক্ষ মহোদয় 16 জন বিএসএফক নিহত কৰা হল চিপাজৰৰ নাথৰ মৃত্যু হল তেতিয়া কিয় আসুৱে অসম বন্ধ নিদিলে অধ্যক্ষ মহোদয় সোনিয়া গান্ধীয়ে দিল্লীৰ পৰা কণ্ডোলেন্স পঠিয়াবলগীয়া হল তেতিয়া কিয় অসমত বাংলাদেশৰ বিপক্ষে অসম বন্ধ নহল তেতিয়া কিয় আলফাই বাংলাদেশৰ বিপক্ষে নাথৰ মৃত্যুৰ বিপৰীতে মামনি নাথলৈকে যেতিয়া সোনিয়া গান্ধীয়ে চিঠি লিখিলে পৰেশ বৰুৱাৰ সমবেদনা কিয় নাহিলে আসুৰ প্ৰতিনিধি দল কিয় মামনি নাথৰ ঘৰত নগল প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া সময় নাপালে এইটো মই নকওঁ ইলেকশ্যনৰ সময়ত ব্যস্ত আছিল কাৰণ তেতিয়া প্ৰফুল্ল কুমাৰ তেতিয়া আলফাৰ ঘাটিটো বাংলাদেশত আছে আজি আলফাৰ ঘাটি বাংলাদেশৰ পৰা উঠাই গল লগে লগে আমাৰ এটা কি পাৰ্টি কৰি দিছিল পৰেশ বৰুৱাই আলোচনা কৰাৰ কাৰণে পিচিজি জপিয়াই পৰিলে যে বাংলাদেশৰ মাটি নোহোৱা হৈ গল ও যেতিয়া পৰেশ বৰুৱা বাংলাদেশত আছিল তেতিয়া তোমালোকৰ সোণাৰাম ফিল্ডখনলৈকে মনত নাছিলে তেতিয়া সোণাৰাম ফিল্ডত ক'ব নোৱাৰিলা অধ্যক্ষ মহোদয় এইটো ৰাজনৈতিক বিতৰ্ক অধ্যক্ষ মহোদয় ইয়াত ৰাজনীতি চলিছে কিন্তু কোনেও এইটো কথা সোধা নাই যে ৰেড ক্লিফৰ বাহিৰত আমি মাটি পালো নে ৰেড ক্লিফৰ ভিতৰত আমি মাটি পালো অধ্যক্ষ মহোদয় বস্তুনিষ্ঠ আলোচনা এইখন সদনত হ'ব লাগে এতিয়া কৈছে এডভান্স পজিশন মানে কি অধ্যক্ষ মহোদয় এডভান্স পজিশন মানে যেটো কথা আমি কৈ আছো এইটো কথা নহয় আজি ইয়াতে তৰুণ গগৈৰ কৃতিত্ব যে এডভান্স পজিশনত নথকা সত্ত্বেও কেনেকে মাটি ললো এইখন অধ্যক্ষ মহোদয় জি পাৰ্থসাৰথী তেখেতে বৰাইবাৰী ফিয়াস্কোৰ পিছত তেখেতে এটা আৰ্টিকল লিখিছিল তাত কৈছিল যে it is important that one has a clear idea about what exactly do terms adverse possession means while analyzing this development
অধ্যক্ষ মহোদয়, ভাৰত আৰু বাংলাদেশৰ মাজত 3টা ডিস্পিউট আছিল। এটা হৈছিলে নন ডিমাৰ্কেশ্যন অফ এৰাউণ্ড 3 কিলোমিটাৰ লেণ্ড, তাৰ পিছত আছিলে ডিস্পিউট অফ এডভাৰ্ছ পজিশ্যন, আৰু থাৰ্ড ডিস্পিউট আছিলে ডিস্পিউট অফ এনক্লেভ। এনক্লেভ মানে কিটো, যিটো হৰিনগৰৰ কথা ক'লে, এইটো সৰু এনক্লেভ, কিন্তু ডাঙৰ ডাঙৰ এনক্লেভ য'ত ভাৰতৰ মাজত বাংলাদেশ বা বাংলাদেশৰ মাজত ভাৰত। এতিয়া অধ্যক্ষ মহোদয়, ইন্দিৰা মুজিব চুক্তিয়ে ক'লে যে এডভাৰ্ছ পজিশ্যন থকা জাগাত আমি ষ্টেটাছটো মেইনটেইন কৰিব লাগিব। ক্লজ নম্বৰ 3 অফ ইন্দিৰা মুজিব চুক্তি, এই মাটিটো আমি পাব নোৱাৰো। কোনোবাই যে কৈছে নহয় এডভাৰ্ছ পজিশ্যনটো আমাৰ মাটি, এইটো নহয়। এডভাৰ্ছ পজিশ্যন মানে কাৰ দখলত আছে। ইণ্ডিয়াৰ এডভাৰ্ছ পজিশ্যন মানে বাংলাদেশৰ দখল, বাংলাদেশৰ পজিশ্যন মানে ভাৰতৰ দখল। এতিয়া একৰ্ডিং টু দ্য ডিস্পিউট ৰিড্ৰেছেল মেকানিজিম আমি অকল 3টা ডিস্পিউট কথা পাতিব পাৰোঁ। এটা হৈছে ডিমাৰ্কেশ্যন, এটা হৈছে এডভাৰ্ছ পজিশ্যন, আৰু এটা হৈছে এনক্লেভ। এনক্লেভ আমাৰ নাই, সমাধান হ'ল। লাঠিটোলা ডুমাবাৰী ডিমাৰ্কেশ্যন নাছিলে, 3 কিলোমিটাৰ ডিমাৰ্কেশ্যন হ'ল। ৰেড ক্লিফৰ বাহিৰত গৈ আমি 700ৰ ওপৰত একৰ মাটি পালোঁ।